নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম বিন্যাস ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ অসমৰ মুছলমানক বঞ্চনাৰ অভিযোগ অসমৰ মিয়া মুছলমানৰ ন্যায়ক লৈ পুনৰ গৰজি উঠিল আছাদুদ্দিন ওৱেইচি মিয়া মুছলমানক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছে হিমন্ত বিশ্ব শৰ্মাই জুলাই মাহতে ৭,০০০ মুছলমান পৰিয়ালক গৃহহীন কৰিছে চৰকাৰে ধুবুৰী লখিমপুৰ নলবাৰী গোৱালপাৰাত চলাইছে অমানৱীয় উচ্ছেদ সংবিধান নামানি হিমন্ত বিশ্ব শৰ্মাই চলাইছে বুলডোজাৰ মিছন বসুন্ধৰাত কিয় সাঙুৰি লোৱা নাই বাংলাভাষী মুছলমানক নিৰ্বাচনত জয়ী হ'বলৈ ভূমিহীন মানুহক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰিছে সাংসদ আছাদুদ্দিন ওৱেইচিয়ে আন এটা খবৰ দয়া নাই ক্ষমা নাই নীতিৰে একশ্যন অব্যাহত আছে প্ৰশাসনৰ এবাৰ সামগ্ৰী বেদখলকৃত এলেকাত চলিব বৃহৎ উচ্ছেদ ২০০ৰো অধিক পৰিয়ালৰ বাসগৃহত পৰিব প্ৰশাসনৰ হাতোৰা প্ৰায় ৩৮৯ বিঘা বেদখল কৰা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ সামগ্ৰী বেলগুৰিত গ্ৰেজিং ৰিজাৰ্ভৰ বেদখলকৃত ভূমিত হ'ব এই উচ্ছেদ অভিযান ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে জাননী উচ্ছেদৰ জাননী লাভৰ পিছতে ঘৰ এৰিছে বেদখলকাৰীয়ে দিব লৈছো আন এটা খবৰ ন্যায়ালয়ে গাইডলাইনক ভেঙুচালি কৰি উৰিয়ামঘাটত উচ্ছেদ বুলডোজাৰ একশ্যনৰ বিৰুদ্ধে সৰব ৰফিকুল ইছলাম তেওঁ মন্তব্য কৰে যে ন্যায়ালয়ে নিৰ্দেশনা ভৰিৰে মোহাৰি উৰিয়ামঘাটত উচ্ছেদ চলাইছে চৰকাৰে উচ্ছেদ অভিযানত ন্যায়ালয়ে দিয়া গাইডলাইনক চৰকাৰে কিয় ভেঙুচালি কৰিছে আইনৰ শাসন অসমত চলা নাই এইটো অসমীয়াৰ বাবে দুৰ্ভাগ্যজনক কথা বন বিভাগৰ মাটি খালী কৰা সদিচ্ছা থাকিলে সকলোলৈকে জাননী দিয়ক বাছি কেৱল একাংশক টাৰ্গেট কৰি চৰকাৰে চলাইছে উচ্ছেদ অভিযান ১৫ দিনৰো সময় নিদিলে চৰকাৰে যাতে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব নোৱাৰে লোকসকল ৭ দিনৰ সময় দি কিয় উচ্ছেদ চলাইছে তাৰ উত্তৰ অসমবাসীক দিব লাগিব উচ্ছেদিতৰ পৰিয়ালৰ মাজত থকা শিক্ষাৰ্থীৰ কথা চিন্তা কৰক চৰকাৰে মুকলি আকাশৰ তলত কিতাপ হাতত লৈ কান্দি আছে উচ্ছেদিত পৰিয়ালৰ শিশুৱে শিক্ষাৰ অধিকাৰ কাঢ়ি লোৱাৰ অধিকাৰ ক'ত পালে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ বুলডোজাৰ একশ্যনৰ বিৰুদ্ধে এনেদৰে সৰব AIUDFৰ বিধায়ক ৰফিকুল ইছলাম দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিমানবন্দৰৰ কাষতে আদানী এৰ'চিটি ১,১১৬টা পৰিয়াললৈ আহিল চৰকাৰৰ নটিচ আদানীক অসমৰ মাটি দিবলৈ উঠি পৰি লাগিছে চৰকাৰ এবাৰ বিমানবন্দৰৰ সমীপৰ ১,১১৬টা পৰিয়াললৈ আহিল জাননী বিমানবন্দৰৰ সম্প্ৰসাৰণৰ নামত প্ৰায় ৪১০ বিঘা ভূমি কৰা হ'ব অধিগ্ৰহণ প্ৰশাসনৰ জাননী পোৱাৰ পিছতে পৰিয়ালকেইটাৰ মাজত লাগিছে হাহাকাৰ বিমানবন্দৰৰ কাষতে নিৰ্মাণ কৰা হ'ব আদানীৰ এৰ'চিটি আজাৰাত ৮৩ বিঘা ৪ কঠা ১৫ লেচা গড়লত ৭০ বিঘা ১৬ লেচা লগতে মিৰ্জাপুৰত ২৫৭ বিঘা মুঠ প্ৰায় ৪১০ বিঘা ভূমি অধিগ্ৰহণৰ যুঁজা মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী তুলিছে ভুক্তভোগী পৰিয়ালকেইটাই আন এটা খবৰ এবাৰ অবৈধ সুৰাৰ বেহাত নামি পৰিছে বিজেপি নেতা অবৈধ সুৰাৰ ব্যৱসায় অভিযোগত গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা বিলাসীপাৰা বিজেপি যুৱ মৰ্চা সাধাৰণ সম্পাদক ৰাকেশ নাগক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে চোৰাং বিলাতী সুৰাৰে চাপৰত ৰমৰমীয়া বেহাৰ অভিযোগ ৰাকেশ নাগৰ বিৰুদ্ধে উত্থাপন হৈছে চাপৰত উদ্ধাৰ গোলাঘাটৰ পৰা চুৰি হোৱা লক্ষাধিক টকাৰ বিলাতী সুৰা গোলাঘাটৰ সুৰা চুৰিৰ ঘটনাৰ তদন্তত পোহৰলৈ আহিছে ৰাকেশ নাগৰ নাম ৰাকেশৰ পিতৃ চাপৰ পৌৰসভাৰ বিজেপিৰ উপ পৌৰপতি দিব লৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ সাংসদ গৌৰৱ গগৈ কলিজাত দম আৰু সাহস আছে গৌৰৱ গগৈয়ে পহলগাম সন্দৰ্ভত সদনত কৰা প্ৰশ্ন লাচিত আহোমৰ তেজ থকা প্ৰশ্ন সদনত প্ৰতিৰক্ষা মন্ত্ৰীক গৌৰৱ গগৈয়ে কৰা প্ৰশ্ন অতি উচ্চ মানদণ্ডৰ প্ৰশ্ন গৌৰৱ গগৈ কলিজাত প্ৰশ্ন কৰিবলৈ সাহস আৰু দম আছে তেখেত এজন বীৰ হয় সদনত সাংসদ গৌৰৱ গগৈৰ প্ৰশ্ন সন্দৰ্ভত এই প্ৰতিক্ৰিয়া বিধায়ক ৰেকিবুদ্দিন আহমেদৰ অপাৰেশ্যন সিন্দুৰ কিদৰে পৰিচালিত কৰিছিল কিয় চৰকাৰে জনোৱা নাই এনেদৰে প্ৰশ্ন উত্থাপন কৰিছিল সাংসদ গৌৰৱ গগৈয়ে লগতে তেওঁ প্ৰশ্ন উত্থাপন কৰে যে কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় জনসাধাৰণক জনাব লাগে যুদ্ধ কিদৰে পৰিচালিত কৰিছিল ভাৰতীয় জনসাধাৰণৰ টকাৰে ভাৰতে যুদ্ধ কৰিছিল পাকিস্তানৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে কৰা প্ৰশ্ন ভাৰতীয় ৰাষ্ট্ৰীয় ৰাজনীতিত সোণালী আখৰে লিখা থাকিব দিব লৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ সাংসদ গৌৰৱ গগৈয়ে প্ৰমাণ কৰি দিলে যে তেওঁ পাকিস্তানৰ হৈ কাম কৰে এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিকোনো মুহূৰ্ততে ভাৰত এৰি যাব পাৰে যোৰহাটৰ সাংসদজনে পাকিস্তানৰ সৈতে সাংসদজন থকা গোপন লিংক প্ৰমাণ হৈ গ'ল
সাংসদজনৰ এনে কাণ্ডই গোটেই অসমখনকে বদনামী কৰিলে। ভাৰতবৰ্ষৰ গৌৰৱপূৰ্ণ ঐতিহ্যৰ ওপৰত এয়া বিশ্বাসঘাতকতা। গৌৰৱ গগৈক লৈ পুনৰ সামাজিক মাধ্যমত বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে সদনত অপাৰেশ্যন সিন্দুৰক লৈ উদ্দাত ভাষণ দিছিল গৌৰৱ গগৈয়ে। অপাৰেশ্যন সিন্দুৰত ভাৰতৰ ক্ষয় ক্ষতিৰ হিচাপ বিচাৰিছিল গৌৰৱে। কিমান ফাইটাৰ জেট ধ্বংস, কিমান লোকচান হ'ল বুলি প্ৰশ্ন কৰিছিল সদনত। আৰু ইয়াৰ পিছতে পাকিস্তানৰ সংবাদ মাধ্যমতো দেখা গৈছিল গৌৰৱ বন্দনা। দিব লৈছোঁ আন এটা খবৰ। ৰাজস্থানে পথাৰ, দৈনিক 3 কিলোমিটাৰ বোকা পাৰ কৰি বিদ্যালয়মুখী আদিবাসী শিক্ষাৰ্থী। ৰাস্তাৰ কোনো অৱস্থা নাই, আঁঠুলৈকে থকা বোকাৰ মাজেদি খোজকাঢ়ি বিদ্যালয়লৈ যায় কণমানি ছাত্ৰ ছাত্ৰী। অন্ধ্ৰপ্ৰদেশৰ পাৰৱৰ্তীপুৰম মান্যান জিলাৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে আলোড়নৰ সৃষ্টি কৰিছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে তেলবু বালাচাৰৰ প্ৰায় 3 কিলোমিটাৰ বোকা পাৰ হৈ গুৰজাপাদু বিদ্যালয়ত উপস্থিত হ'ব লগা হৈছিল ছাত্ৰ ছাত্ৰীসকলে প্ৰতিদিনে এই পথেৰে বিদ্যালয় যাব লগা হয়। বিশেষকৈ বাৰিষাৰ সময়ত এই ৰাস্তাৰে যাতায়াত কৰাটো কঠিন হৈ পৰে। স্কুললৈ অহা গাঁৱৰ অধিকাংশ ছাত্ৰ ছাত্ৰী আদিবাসী পৰিয়ালৰ। স্থানীয় ৰাইজৰ মতে ছাত্ৰ ছাত্ৰীয়ে হাতত থকা এক প্ৰকাৰৰ জীৱন লৈ বিদ্যালয়লৈ যাব লগা হয়। তেওঁলোকৰ অভিযোগ যে পথটো ঠিক কৰিবলৈ একাধিকবাৰ প্ৰশাসনৰ কাষ চাপিলেও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আনকি স্থানীয় জনপ্ৰতিনিধিকো একাধিকবাৰ এই বিষয়ে অৱগত কৰা হৈছে, অৱশ্যে কোনো লাভ নহ'ল। অঞ্চলটোৰ এজন বাসিন্দাই প্ৰশ্ন উত্থাপন কৰে যে আমাৰ ল'ৰা ছোৱালীয়ে মৌলিক শিক্ষা লাভৰ বাবে কিমান সংগ্ৰাম কৰিবলগীয়া হৈছে। আন কেইবাজনো বাসিন্দাও একেধৰণৰ প্ৰশ্ন কৰে। স্থানীয় ৰাইজৰ মতে যাতায়াত ব্যৱস্থা সহজ নোহোৱালৈকে উপযুক্ত শিক্ষা লাভ কৰা সম্ভৱ নহ'ব। শীঘ্ৰে পকীপথ নিৰ্মাণৰ দাবী জনাই একাংশ ৰাইজে। দিব লৈছোঁ আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। এই চৰকাৰৰ ৰাজনৈতিক কাপোৰশালী অতুলনীয়। লোকসভাত মোদী শ্বাহক তীব্ৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ভাদ্ৰাই মঙলবাৰে লোকসভাত অপাৰেশ্যন সিন্দুৰৰ বিশেষ বিতৰ্কত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আক্ৰমণ কৰে। সেইদিনা অমিত শ্বাহে ভাষণত কংগ্ৰেছক সমালোচনা কৰে যে বাটলা হাউচ এনকাউণ্টাৰৰ পৰা ছোনিয়া গান্ধীৰ চকুলোৰ ওপৰত মন্তব্য কৰা হৈছে। ইয়াৰ উত্তৰত ৱায়নাডৰ সাংসদ প্ৰিয়ংকাই কয় যে আপুনি মোৰ মাৰ চকুলোৰ কথাও ক'বলৈ এৰি দিয়া নাছিল। অৱশ্যে আক্ৰমণকাৰীয়ে এনেকৈ পহলগাম পালেগৈ তাৰ কোনো উত্তৰ নিদিলে। এই চৰকাৰৰ ৰাজনৈতিক কাপোৰশালী অতুলনীয় বুলি অভিযোগ কৰে প্ৰিয়ংকাই কয়, আপোনাৰ বাবে সকলো ৰাজনীতি, সকলো অপপ্ৰচাৰ বিষয়। এইটো কোনো সোণৰ মুকুট নহয়, এইটো কাঁইটৰ মুকুট। আৰু এই চৰকাৰ ইমানেই দুৰ্বল যে ভুল স্বীকাৰ কৰিবলৈ ভয় কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ আইতাক ইন্দিৰা গান্ধীৰ কথা উল্লেখ কৰি বিজেপিৰ অপপ্ৰচাৰ প্ৰচেষ্টাক সমালোচনা কৰি কয় যে 1971 চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধত ইন্দিৰা গান্ধীয়ে ব্যক্তিগত সফলতা বুলি প্ৰচাৰ কৰা নাছিল। লগতে তেওঁ কয় যে অপাৰেশ্যন সিন্দুৰৰ পিছত পাকিস্তানী জেনেৰেল অসীম মুনিৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল। এইখিনিতে আমাৰ কূটনৈতিক বিফলতা নিহিত হৈ আছে। আপুনি স্বীকাৰ নকৰে। ভাৰতত এইবাৰ হঠাৎ যুদ্ধ বন্ধ হৈ পৰিছে। আপুনি নেহৰুৰ নাম উত্থাপন কৰিছে, কিন্তু তথাপিও উত্তৰ নিদিয়ে কিয় যুদ্ধ বন্ধ হ'ল। প্ৰিয়ংকাই প্ৰশ্ন কৰে, দিল্লীত দাংগা, মণিপুৰ, পহলগামৰ দৰে ঘটনা আপোনাৰ চৰকাৰৰ কালত ঘটিছিল, তেন্তে আপুনি কিয় বহি আছে? আপুনি মৌখিকভাৱে অতীতৰ উদাহৰণ দিছে, আনহাতে আমি বৰ্তমানৰ কথা কৈছোঁ। পহলগাম ঘটনাৰ দায়িত্ব স্বীকাৰ কৰক। তেওঁ অভিযোগ কৰে যে দেশৰ চোৰাংচোৱা সংস্থা বিফল হৈছে, যাৰ দায়িত্ব সম্পূৰ্ণৰূপে গৃহমন্ত্ৰীৰ ওপৰত। তেওঁ পদত্যাগ কৰিছেনে, দায়িত্ব লৈছেনে বুলি গান্ধী পৰিয়ালৰ কনিষ্ঠ কন্যাই এইদৰে প্ৰশ্ন উত্থাপন কৰে।